যে যিখন ৰাজ্যৰ কাৰণে আপোনালোকে মৰণপণ সংকল্প লৈছে, যিখন ৰাজ্যৰ কাৰণে 10,000 লোক শ্বহীদ হৈছে, সেইখন ৰাজ্যত তেজৰ ফাকুৰ খেলি কাৰ লাভ হ'ব? যদি মই অসম আৰু অসমীয়াকে ভাল পাওঁ, তেলে অসম আৰু অসমীয়াৰ বম দি পেলাই কি লাভ হ'ব? তেওঁলোকৰ গান ভিডিঅ' ৰেকৰ্ডিং দেখিলে আমি এইটোকে বুজি পাওঁ যে তেওঁলোকে অসম আৰু অসমীয়াক ভাল পায়, যে তেওঁলোকে অসমৰ ভালৰ কাৰণে চিন্তা কৰে। যদি বম দিব লাগে বাহিৰত দিম, যদি আৰ্মিৰ কনভয়তে এটেক কৰিব লাগে আমি বেলেগ জায়গাত কৰিম, অসমত আমি কিয় কৰিম? চাওক, মই এটাই কথা কৈছোঁ, পৰেশ বৰুৱা আলফা মই নিশ্চিতভাৱে ধৰি ল'ম যে তেওঁলোকে অসমৰ ভালৰ কাৰণে চিন্তা কৰে। ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে, কিন্তু তেওঁলোকৰ মনতো তেওঁলোকৰ গান ভিডিঅ' ৰেকৰ্ডিং দেখিলে আমি এইটোকে বুজি পাওঁ যে তেওঁলোকে অসম আৰু অসমীয়াক ভাল পায়। যদি মই অসম আৰু অসমীয়াকে ভাল পাওঁ, তেলে অসম আৰু অসমীয়াৰ বম দি পেলাই কি লাভ হ'ব? যদি বম দিব লাগে বাহিৰত দিম, যদি আৰ্মিৰ কনভয়তে এটেক কৰিব লাগে আমি বেলেগ জায়গাত কৰিম, অসমত আমি কিয় কৰিম? অসমত যদি দিছপুৰত বম দিওঁ, অসমত যদি যোৰহাটত বম দিওঁ, এফেক্ট কাৰ হ'ব? অসম আৰু অসমীয়াৰ হ'ব। গতিকে তেখেতসকলক মই আহ্বান জনাম যে যিখন ৰাজ্যৰ কাৰণে আপোনালোকে মৰণপণ সংকল্প লৈছে, যিখন ৰাজ্যৰ কাৰণে 10,000 লোক শ্বহীদ হৈছে, সেইখন ৰাজ্যত তেজৰ ফাকুৰ খেলি কাৰ লাভ হ'ব? গতিকে মই এই কথাটো প্ৰথমৰ পৰাই কৈ আছোঁ। গতিকে মই ভাবোঁ যে অসমত তেওঁলোকৰ পলিটিকেল এক্টিভিটি থাকক, বেয়া নাপাওঁ, কিন্তু অসমত মিলিটেণ্ট এক্টিভিটি থাকিব নালাগে।